ডেষ্টিনি প্ৰতিজন দৰ্শকক পুৱাৰ শুভকামনা জনাই আৰম্ভ কৰি লৈছো 23 জানুৱাৰী বৃহস্পতিবাৰ ৰাশিফল। নমস্কাৰ, মই আচলতে অপূৰ্ব জনক দত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাং অনুসৰি আজিৰ দিনটো কিছু তথ্য আমি জানি লওঁ আহক। আজি হ'ল 23 জানুৱাৰী 2025 বৃহস্পতিবাৰ। অসমীয়া লেখেৰে 1431 খ্ৰীষ্টাব্দৰ আজি মাঘ মাহৰ 9 দিন। আজি সূৰ্যোদয় পুৱা 6:15:30 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 4:53:01। আজি তিথি হ'ল কৃষ্ণা নৱমী তিথি আৰু নক্ষত্ৰ হ'ব বিশাখা, যোগ গন্ধ আৰু কৰণ হ'ল গয়কৰণ। কোনো শিশুৰ যদি আজি জন্ম হয়, তেওঁ লাভ কৰিব তুলা ৰাশি, বৈশ্য বৰ্ণ হ'ব, মতান্তৰ হ'ব ক্ষুদ্ৰ বৰ্ণ, বিংশোত্তৰ মতে বৃহস্পতিৰ দশা আৰু অষ্টোত্তৰ মতে বুধৰ দশা লাভ কৰিব। আদ্য ঋতু হ'লে আজি 15 দিনীয়া বেশ্যা যুগ হ'ব। বন্ধুসকল, আপোনালোকে আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে, পেজটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি উপকৃত কৰিব বুলি অনুৰোধ জনালোঁ। বন্ধুসকল, 12টা ৰাশি আছে। 12টা ৰাশি আজিৰ দিনটো কেনে যাব তাকে জনাম, গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাব। আৰু প্ৰথম ৰাশিটো হ'ল মেষ ৰাশি। যদি আপুনি মেষ ৰাশিৰ ব্যক্তি হয়, আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ আছে। আজি আপোনাৰ কাৰণে ভাল সময়। মাটি বাৰীৰ কাম কাজ এই সকলো ক্ষেত্ৰতে আপোনাৰ কাৰণে পজিটিভ আহিব। যিসকলে মাটি বাৰী কামত ইমান দিনে ফচি আছে, তেওঁলোকৰ কাৰণে হৈ উঠিব আৰু সমান্তৰালকে আৰ্থিক স্থিতি আপোনাৰ কাৰণে বেটাৰ হ'ব। আৰু যিসকলে কাম বিচাৰি আছে, তেওঁলোকৰ কাৰণে কাম পোৱাৰ যোগ হ'ব। ইয়াৰ ধৰিছো বৃষ ৰাশিলৈ। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত কোৰ্ট কাছাৰীৰ লগত জড়িত কামবিলাক আপোনাৰ সহজে হৈ উঠিব। অৰ্থাৎ ইমান দিনে যিখিনি আপোনাৰ আধাৰো ৰখাইছিল, সেই কামখিনি আপোনাৰ পূৰ্ণ হ'ব, স্বাস্থ্যৰ উন্নত হ'ব, ব্যৱসায়িকভাৱে আপোনাৰ সফল হোৱাৰ যোগ থাকে। আৰু আপোনাৰ ক্ষেত্ৰত পিতৃ মাতৃৰ যদি স্বাস্থ্য অশুভ আছিলে, সেয়া অশুভ হ'ব। আজি আপোনাৰ কাৰণে পজিটিভ দিন আৰু ব্যৱসায় বৃদ্ধি হ'ব। ইয়াৰ পিছত আহিছো মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা পজিটিভ নহয়। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব লাগিব আৰু কিছু ক্ষেত্ৰত নিলগাই ৰাখি আপুনি কাম কৰিলে আপোনাৰ কাৰণে সফলতাৰ যোগ মিলিব। আজি টকা পইচা খৰচ কৰোঁতে আপুনি কিছু সাৱধান হ'ব লাগিব আৰু সমান্তৰালকে আপোনাৰ সন্তানৰ পৰা বৰ এটা পজিটিভ আশা নকৰিব। তেওঁলোকৰ কিছু দায়িত্ব আপোনাৰ আজি বেছি পৰিব। অৰ্থাৎ তেওঁলোকৰ ক্ষেত্ৰত এডুকেশ্যনৰ পৰা আৰম্ভ কৰি স্বাস্থ্যলৈকে অলপ আপুনি সাৱধান হ'ব লাগিব। ইয়াৰ পিছত আহিছো কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আপুনি কিছু কষ্ট কৰিব লাগিব, কিছু ত্যাগ কৰিব লাগিব। আজি আপোনাৰ সন্তানৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিব লাগিব। সমান্তৰালকে পতি পত্নীৰ মাজত মতভেদ হোৱাৰ যোগ থাকে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা পজিটিভ নাথাকে আৰু ৰাজহুৱা কামত আপোনাৰ ব্যস্ততা বাঢ়িব। ইয়াৰ পিছত আহিছো সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয়, আজি আপুনি কোৱা কথাখিনি আন মানুহে হয়তো যুক্তিতৰ্কৰে উত্তৰ দিব। অৰ্থাৎ আপুনি কোৱা কথাখিনি আজি সহজে নৰজিব। আজি আপোনাৰ ক্ষেত্ৰত কিছু কষ্টত আৰু ত্যাগ দেখা গৈছে। অৰ্থাৎ আপুনি ঘৰখনৰ ক্ষেত্ৰতে হওক, যিমানখিনি ত্যাগ কৰিছে বা ঘৰৰ লগত যিমান কাম কৰিছে, তাৰ ফলাফল আপুনি কম পাব। অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাথাকে দিনটোৰ শেষৰ ফালে। আৰু আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সজাগ হ'ব লাগিব। ইয়াৰ পিছত আহিছো কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয়, শত্ৰুৱে আপোনাক সমস্যাত পেলাব। টকা পইচা ধাৰ ঋণ কৰোঁতে আপুনি সাৱধান হ'ব, বা আপুনি টকা পইচা লেনদেন কৰোঁতে আপুনি সাৱধান হ'ব। কাকো যধে মধে পইচা নিদিব বা য'তে ত'তে ইনভেষ্ট নকৰিব। সমান্তৰালকে পঢ়া শুনা দিশটোত আপুনি অলপ গুৰুত্ব দিব। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীসকল হয়, তেওঁলোকৰ ক্ষেত্ৰত বৰ এটা পজিটিভ দেখা পোৱা নাই। সমান্তৰালকে আৰু এটা কথা হয় যে যিসকলে ৰাজহুৱা কাম কৰি আছে, তেওঁলোকে উচিত মূল্য আজি নাপাব বা স্বীকৃতি নাপাব। ইয়াৰ পিছত আহিছো তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয়, যাত্ৰা পথ আপোনাৰ কাৰণে আজি সহজ হৈ আছে। আপুনি যিকোনো ঠাই আজি ভ্ৰমণ কৰিব পাৰিব। অৱশ্যে স্বাস্থ্যৰ কিছু খেয়াল ৰাখিব লাগিব। মাটি বাৰী প্ৰপাৰ্টিৰ লগত জড়িত কামবিলাক আজি হৈ উঠিব আৰু কৰিবলৈ যত্ন কৰিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব আৰু নিজৰ দায়িত্ব আপুনি সহজে পালন কৰিবলৈ যত্ন কৰিব। ইয়াৰ পিছত আহিছো বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে জ্যেষ্ঠজনৰ পৰামৰ্শ, অভিজ্ঞজনৰ পৰামৰ্শ লওক। তেতিয়া আপোনাৰ জীৱনটো অলপ সহজ হৈ উঠিব। নাম যশস্যা আপোনাৰ লাভ হ'ব। অৱশ্যে শিল্পীসকলৰ ক্ষেত্ৰত ইয়াৰ অলপ কুপৰিণাম পোৱাৰ যোগ আছে। অৰ্থাৎ আপুনি যদি শিল্পৰ লগত শিল্পী হয়, তেনেহ'লে বৰ ক্ষেত্ৰত আপুনি কষ্ট কৰিব লাগিব। ইয়াৰ পিছত আহিছে ধনু ৰাশিলৈ। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আজি প্ৰেমত আনন্দ। আপোনাৰ কথাত ৰাইজে ৰব লাগি শুনিব। ৰাজহুৱা ব্যস্ততা বাঢ়িব, সেইমতে আপুনি স্বীকৃতি পাব।
আজি স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত দেখা গৈছে আৰু ব্যৱসায়িকভাৱে গ্ৰোথ দেখা গৈছে। ইয়াৰ পিছত আহিছো মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি, আপোনাৰ কৰ্মস্থানত উন্নত অৰ্থাৎ প্ৰগতিৰ দিন, গতিকে কৰ্মস্থানত আপোনাৰ লাভজনক হ'ব আৰু কৰ্মস্থানত যিসকলে ষ্টাফৰ লগত আপোনাৰ কাম কৰি আছে তেওঁলোকৰ মাজতো আজি মিতিৰালি আগতকৈ ভাল হ'ব। আজি কোৰ্ট কাছাৰীৰ লগত জড়িত ব্যক্তিসকলৰ কাৰণে ভাল হ'ব আৰু আপোনাৰ মনৰ হতাশাবোৰ আজি দূৰ হোৱাৰ দিন। ইয়াৰ পিছত আহিছো কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয়, আপোনাৰ টকা পইচাৰ দিশটো আজি উন্নত হ'ব, সঞ্চয়ৰ পৰিমাণ বৃদ্ধি পাব, পতি পত্নীৰ মাজত আন্তৰিকতা বৃদ্ধি পোৱা দেখা গৈছে। আজি প্ৰেমত লাভ আনন্দ হ'ব। ইয়াৰ পিছত আহিছো মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয়, স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব, কষ্ট হ'ব, মানসিকভাৱে আপোনাৰ ডিষ্টাৰ্ব হ'ব আৰু কথা কওঁতে কাম কৰোঁতে আপুনি সাৱধান হ'ব। পৰিয়ালৰ মাজত আন্তৰিকতা আপোনাৰ বিঘ্নিত হ'ব পাৰে আৰু পৰিয়ালৰ মতবিৰোধ হোৱাৰ যোগ থাকে, গতিকে আপুনি এই ক্ষেত্ৰত সাৱধান হ'ব লাগিব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যিহেতু আপোনাৰ সাৱধান হ'বই ক'লো, সমান্তৰালকৈ পইচা পাতি খৰচ কৰোঁতো আপুনি সাৱধান হ'ব। ধন্যবাদ। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লো তেওঁলোকে নতুন কাম আৰম্ভ কৰিব পাৰে, আৰু যিসকলে ৰাশি শুভ বুলি কোৱা নাই তেওঁলোকে নতুন কাম আৰম্ভ নকৰিব। ধন্যবাদ।